সামিউল। গ্ৰেপ্তাৰ নৱাগতা অভিনেত্ৰী নন্দিনী। বিগত 120 ঘণ্টাৰ A to Z। প্ৰথমে চাওক এই দৃশ্য। 25 জুলাইৰ মাজনিশা। মহানগৰীৰ উদালপাকৰাত এখন তীব্ৰবেগী বাহনে মহতিয়াই নিছিল এখন স্কুটি। গাড়ীখনৰ চালকৰ আসনত আছিল অভিনেত্ৰী নন্দিনী কাশ্যপ। স্কুটিখনত আছিল শামিউল হক নামৰ এজন যুৱক। দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়নৰ চেষ্টা নন্দিনীৰ। কিন্তু একাংশ যুৱকে আবদ্ধ কৰি ৰাখিলে অভিনেত্ৰীগৰাকীক। গুৰুতৰভাৱে আহত সামিউলক প্ৰেৰণ কৰা হ'ল GMCHলৈ। লক্ষণীয়ভাৱে সেই নিশা আৰক্ষীয়ে আটক নকৰিলে অভিনেত্ৰী নন্দিনীক। নকৰিলে স্বাস্থ্য পৰীক্ষাও। ঘৰলৈ যোৱাৰ সুযোগ পালে নন্দিনীয়ে। ঠিক পূৰ্বৰ ৰাজনন্দিনীৰ দৰেই। পাছদিনা বিতৰ্কৰ আৰম্ভ হ'ল সামাজিক আৰু সংবাদ মাধ্যমত। কিন্তু গা নলৰিল আৰক্ষীৰ। ইফালে GMCHত শৰীৰত 28টা চিলাই লৈ জীৱন মৃত্যুৰ যুঁজত সামিউল। খবৰ নাই নন্দিনীৰ। তাৰ মাজতে GMCHৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। সামিউলক দিয়া নাই প্ৰয়োজনীয় চিকিৎসা। পৰিয়ালে লৈ গ'ল এপল' হাস্পতাললৈ। তাতেই মঙলবাৰে সন্ধিয়া চিৰদিনৰ বাবে চকু মুদিলে সামিউলে। তাৰ পিছতহে গা লৰিল আৰক্ষীৰ। নিশাই BNSৰ 4টাকৈ ধাৰাত গ্ৰেপ্তাৰ কৰা হ'ল নন্দিনীক। আৰোপ কৰা হ'ল জামিনবিহীন ধাৰা। আৰু বুধবাৰে সংবাদমেল সম্বোধন কৰি চাফাই গালে মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ DCPয়ে। এক্সিডেণ্টৰ সংক্ৰান্তে ৰাতি আমি কোনো ধৰণৰ গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ খবৰ পোৱা নাছিলে। চাওক, মই কোৱা কথাটো মই কৈছোঁ, অন কেমেৰা কৈছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচে ৰাতি নিশা ভাগত কোনো ধৰণৰ আমি ইনফৰ্মেশ্যন পোৱা নাছিলোঁ। নাই, আৰক্ষী কোনো ধৰণৰ ৰাতি যোৱা নাছিলে। চাওক, আমি অলৰেডি CCTV কেমেৰাটো চিজ কৰিছোঁ, তাৰমানে ভিডিঅ'টো আমি এইটো এনালাইচিছ কৰিম। তেখেতৰ আপোনালোকে জানে গাড়ীখন MVI কৰা হৈছিল। তাৰপিছত MVI ৰিপৰ্টৰ বেচিছত আমি গাড়ীখন এৰি দিছিলোঁ ৰাতিপুৱাই, তাৰমানে 26 তাৰিখে ৰাতিয়ে। কিন্তু এইটো তেখেতে কি কৈছে সেইটো মই নাজানো, মই তেখেতৰ এইটো চোৱাও নাই। নহয়, চাওক, অভিযোগটো থাকিবই। গতিকে সেইখিনি মই যিখিনি ক'ব লগা আছিল মই সেইখিনি কৈছোঁ। তেওঁ কি কৈছে এইটো তেওঁৰ পৰা সুধি ল'ব বা তেখেতৰ ঘূৰি চাওক, মই কি কৈ আছোঁ আপোনাক আকৌ ক্লিয়াৰ কৰি দিছোঁ। যিদিনাখন এক্সিডেণ্ট হৈছিল সেইদিনাখন ৰাতি গুৱাহাটী ট্ৰেফিক পুলিচক কোনো ফোন কৰা নাই আৰু আমাৰ ওচৰত কোনো ধৰণৰ ইনফৰ্মেশ্যন নাছিলে। যোৱাকালি সন্ধিয়া 6টা বজাত যিজন ইনজৰ্ড ভিক্টিম আছিল তেখেত স্বৰ্গগামী হয়। তেতিয়া আমি কেছটো যিহেতু প্ৰথম অৱস্থাত যিটো ছেকশ্যন লাগিছিল অল আৰ বেইলেবল ছেকশ্যন আছিলে, চ' আমি অনাৰেবল কোৰ্টক ৰাতিৰ ভিতৰত প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ, যিটো ছেকশ্যন নন বেইলেবল হয়। নন্দিনী কাণ্ডক লৈ এতিয়া ৰাজ্যজুৰি বিতৰ্ক।
পোহৰলৈ আহিছে নতুন নতুন তথ্য ফাদিল হৈছে মিথ্যাচাৰ নন্দিনীৰ মাতৃৰ ভাষ্য সত্য নাছিল বুলিও হৈছে প্ৰমাণ যি লাগে যে জিএমচিত ভাল ট্ৰিটমেণ্ট নাপাব তেওঁ প্ৰাইভেটলৈ আনিবলৈ দিয়ক এই কথাখিনি আমিয়ে তেখেতলোকক সাজেষ্ট কৰিছোঁ কৰিছে ফোন কৰিছে কৈছোতো আপোনালোকে দুটা কৰিছে আপোনালোকক দুটা আপোনালোকে যেনেকে এই ভিতৰুৱা কথাখিনি নাজানে ভিতৰুৱা মানে ধৰক আমি হেল্প কৰিবলৈ গৈ যে হেল্প কৰিব নোৱাৰিলোঁ আৰু সেই হেল্প যদি কৰিব পাৰিলে আজি ল'ৰাটো এনেকুৱা নহ'লহেঁতেন কাৰণ জিএমচিত তেওঁ প্ৰপাৰ ট্ৰিটমেণ্ট নাপালে তাৰপিছত আমি কোৱাৰ কাৰণেহে তেওঁলোকে এই এপললৈ আনিলে তেতিয়াও আমি ৰেডি জিএমচিলৈ আমি আৰক্ষীৰ দ্বাৰা ফোন কৰিছোঁ কাৰণ প্ৰথম ঘটনাটো আপোনালোকক মই হাতযোৰ কৰিছোঁ এইটো চিকিউৰিটি ৰিজনৰ কাৰণে আমি তালৈ যাবলৈ আমি পুলিচক সোধোতেও তেওঁলোকে কৈছে আপোনালোকে এতিয়াই নাযাব তেতিয়া তেওঁলোকে চিকিউৰিটি ৰিজনৰ কাৰণে দেই বেলেগ কাৰণত নহয় কৈছে আমি খবৰ লৈ দিছোঁ তেতিয়া কৈছে যে আপোনালোকে এতিয়াই যাব নালাগে বস্তুটো ইমান হেৰি হৈ আছে কিবা এটা অনাকাংক্ষিত ঘটনা হ'ব পাৰে বুলি লৈছে তেওঁক ফোন কৰিছে কোনে সেইটো মই এতিয়া ডিটেইলছ এই দুৰ্ঘটনাক লৈ উত্থাপিত হৈছে বহু প্ৰশ্ন কিয় সেই নিশা আটক কৰা নাছিল নন্দিনীক আৰক্ষীয়ে কিয় নন্দিনীৰ স্বাস্থ্য পৰীক্ষা নকৰালে জিএমচিএইচৰ পৰা এপলো হাস্পাতাললৈ কিয় নিব লগা হ'ল সামিউলক জিএমচিএইচত প্ৰয়োজনীয় চিকিৎসা পাইছিল নে সামিউলে ইমান দৌৰাদৌৰিকৈ কেইঘণ্টামানৰ ভিতৰতে কিয় ৰিপৰ্ট দিলে MVI আম আদমিক এইবোৰ প্ৰশ্নৰ উত্তৰ লাগে কিন্তু উত্তৰ দিব কোনে নিউজ ডেস্ক UB ৱায়াৰ